আমি নিছিলো সেই গৰম উঠি থাকোতে সেই ৰ'দ দি থাকোতে ফেনখন এই নবুৱাতে ঘৰৰ পৰা এতিয়া ফেনখন দিবলৈ আহিলো চঞ্জালো দেই আমি যাওঁগে সঁচাকে দেই কালি বুকুখন অলপমান হ'লেও মোৰ ধপধপাইছিলে আমাৰ ঘৰৰ মা পাপা ইহঁতৰ বুকুখন বিষাইছিলে বা ধপধপাইছে নাই ধপধপোৱা মই এইখিনি ক'বলৈ নাযাওঁ কিন্তু মোৰ লাগিছিলে যোৱাকালি আপোনালোকে জানে ইমান ডাঙৰ অকাইত গৰম মানে সহ্য কৰিব নোৱাৰা ভাবিব নোৱাৰা গৰম হ'লে আজিও গৰম দিয়ক মই নকওঁ গৰম নিদিবলৈ ৰ'দ দিয়ক মই নিদিবলৈ নকওঁ কিন্তু যে বৰষুণ এজাক আহিছিলে ইমান ডাঙৰকে বতাহ অলপ বলিলে বাৰু গছৰ পাত সৰুৱালে তাৰপিছত বাৰীত কি হৈছে এইটোতো নকওঁ যিয়ে নহওক বৰষুণ যে নিদিলে তাৰ বাবে অশেষ ধন্যবাদ নমস্কাৰ মই যদুমণি গগৈ স্বাগতম জনাইছোঁ আজিৰ দিনটোৰ ভিতৰলৈ আজি ভাদ মাহৰ এটা পবিত্ৰ দিন কৃষ্ণ জন্মাষ্টমী আৰু সেই দিনটোতে আজি আমাৰ ককা আইতাৰ বছেৰেকীয়া সেই কৰ্ম আমি আয়োজন কৰিছোঁ আৰু আমি নিজে ভাবি নিজৰ মনতে আমি এই আজিৰ তাৰিখটো আমি থিৰাং কৰা নাই আপোনালোকে বামুণক মানে নেমানে সেইটো নাজানো কিন্তু আমি বৰ্তমান মানি আছোঁ বা ঠিকেই মানি আছোঁ নে ভুলেই মানি আছোঁ এইটো নাজানো কিন্তু বামুণে যেতিয়া আমি বামুণৰ ওচৰলৈ গৈছিলোঁ তেতিয়া আমাক আজি এই দিনটোত ভাল দিন এটা বুলি ক'লে আজিৰ দিনটোত আমাৰ ককা আইতাৰ বছৰেকীয়া 1 বছৰ হৈ গ'ল আৰু পিছফালে সৰুকৈ ৰভাখন দি থৈছোঁ 4 বান্দুল টিঙৰ তাৰপিছত যিমানখিনি বজাৰ কৰিব লাগে আমি ভাত নুলিয়াওঁ ধৰক চাউল দৈ গুড় এনেকৈ যে কোমল চাউল কয় যে সেয়া ওলাব চিৰা অলপ আনি থৈছোঁ তেনেকৈ যদি চব্জি অলপ বনায় তেনেকৈ আৰু আজিৰ দিনটোত ইমানেই কাম হ'ব আপোনালোকক প্ৰত্যেকটো কাম মই ভিডিঅ' প্ৰস্তুত কৰি দেখুৱাব নোৱাৰিম সম্ভৱো নহয় এতিয়া মই আপোনালোকক কওঁ ৰাতিপুৱা শুই উঠাৰ পৰা মুখখন ধুই ব্ৰাছ কৰাৰ পৰা কিমান কাম কৰিলোঁ ভাবিলোঁ কি এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিওঁ আৰু আমাৰ ঘৰটো এইটো টিং মামুৱাই খোৱা তথাপিও আমাৰ ঘৰ আৰু এয়া এনেকৈ 4 বান্দুল টিঙৰ ৰভা গোঁসাই ঘৰ এনেকৈ ধুনীয়াকৈ এই বাঁহ দি দিছোঁ আউজিবলৈ ভকত বাকী পৰিৱেশ এনেকুৱা আৰু মই কাম কৰিছোঁ কি এই ভকত যেতিয়া নতুনে বা পুৰণা কোনোবা এজন ভকত আহিলে প্ৰথমে যে আহিয়ে বাল্টিংটো দেখে বাল্টিংটোত ভৰি হাত ধুই ভিতৰত আহে যে সেইবাবে গামোচাখন কান্ধত লৈ আছোঁ আৰু খুঁটি এটা এইকেইটা পুতি দিওঁ ভকতজন আহি ভৰি হাত ধুই সেই ভিতৰলৈ যে সোমাই যায় কিবা কিবি বস্তু অলপ আনোগৈ মানে খোৱা বস্তু নহয় মন্দিৰত হওক জাবৰ চাবৰ আপাহী ঘৰৰ পৰা কিবা কিবি কেৰাহী চেৰাহী কিবা কিবি আনোগৈ সেই বস্তু লাগে দাদা খুলি থৈছে বহুতবোৰ বস্তু আনিলোগৈ নতুনকৈ আকৌ কৰত ধাৰি আনিলোগৈ 22খন ডেক্সি বাতি কেটলি আৰু কিবা কিবি আৰু এতিয়া পৰিৱেশটো এনেকুৱা চাফ চিকুণ কৰি থৈছে মুচি ধুনীয়া আৰু ৰ'দটো ওলাইছেগৈ চেকে চাব নোৱাৰা এনেকুৱা পৰিৱেশ এতিয়া প্ৰায় গোটেই কামখিনি হ'লগৈ এতিয়া মই যাওঁ তিয়ঁহ আনিবলৈ তিয়ঁহৰ কথা কৈ থৈছিলোঁ গতিকে তিয়ঁহটো আনিলে মই একদম কাম আজৰি ভাদ মাহো নহয় মই আহি পালোঁ এতিয়া ঘৰৰ পৰা গালি চালি খাই তিয়ঁহ নিবলৈ দোকানৰ পৰা তিয়ঁহ কিনা নাই মানুহে ঘৰ পৰা লৈছে তিয়ঁহ বাকী ভাল আৰু পৰিৱেশটো এনেকুৱা এতিয়া সেইফালে তিয়ঁহখিনি আছে জুখিলে নাই জোখা জুখিলে সেই 3 কেজিলৈ বেছি আছে সেই 50 টকা এটা দিলে হ'ব 3 কেজিতকৈ বেছি আছে কৈছে
কি ক'ব ইমানেই কাম সেই খোৱাই নাই কৰি আছোঁ 9টা 8 হ'ল 9টা 8 বহুত 4-5জনমান আহিছে বহুত চেলেম নাই এইগিলা কিন্তু পঢ়া ককা আহিলে অঁ বহক অঁ চিনটেক্সত পানী ভৰোৱাই নাই বহক এই চিনটেক্সটো চাফ চিকুণ কৰি থৈছোঁ টেপৰ পানী ভৰোৱা হ'লে অলপ শুকাওক আমি এতিয়া আৰু এইফালে ভকত আছে সেইবোৰ স্কিনে বেৰি দিলোঁ বগা স্কিন আনি ইয়াত চব পানী আহিছে দেখিছে পাইপ যদি ধুনীয়াকৈ ধুব লাগিব বোকা লাগি আছে গা ধুব নি আপুনি গৌ পানী খাওক তোক খেদি দিয়ক ঘৰত নাম পাতিলে ঘৰত কিবা অনুষ্ঠান পাতিলে নাম সকাম আই মাচল দিয়া ডাঙৰীয়া সকাম কৰা কিবা কিবি এইবিলাক পাতিলে বা আয়োজন কৰিলে আপুনি খাদ্য খাব লাগে নালাগে বা আপুনি ভাত হওক জলপান হওক চাহ হওক খাব লাগে নালাগে মোক প্ৰশ্ন এটা কৰিব মই ভুল কৈছোঁ নে শুদ্ধ কৈছোঁ এইটো ক'বলৈ নাযাওঁ কিন্তু মোৰ দেহাই নকয় মই ৰ'ব নোৱাৰিম মানে বহুতে ভোক লাগিছে খাই লওঁ খালি আপোনালোকে ক'ব মোক আমাৰ মায়ে কিন্তু খাবলৈ খোৱা নাই আৰু পপাই মায়ে খোৱা নাই এতিয়া সিহঁতৰ বুঢ়া মানুহৰ পেট ভোক নালাগে চেনিয়ামদাক খাবলৈ বুলি নাখাওঁ বুলি ক'লে পিঁয়াজ খাই দিছোঁ মোক গোন্ধ পাব এতিয়ালৈকে মোক একেটা কথাকে 10 বাৰমান ক'লে হ'ব এইটো মিছা কথা নহয় সঁচা কথা ৰাতিপুৱা কৈছে গা ধু চুৰিয়া পিন্ধ আৰে মইহে জানো সিহঁতি নাজানে নহয় সিহঁতি ঘৰৰ ভিতৰতে চুৰিয়া চোলা পিন্ধি ল'লে গোটেই ভিতৰত থকা বস্তুখিনি বাহিৰলৈ নিয়া বাহিৰত থকা বস্তুখিনি ভিতৰলৈ অনা আমুকটো লাগে তামুকটো লাগে দিয়া মেলা সেইবোৰ কৰি আছে আৰু মোক ক'ব কি ঐ আমুকটো কৈ এনেকৈ যা এই মাত্ৰ দোকানলৈ গৈ মই ভীমবা আনিছোঁগৈ 1.5 নহয় 2.5 কি কৰিব এতিয়া চুৰিয়াখন যদি পিন্ধো নহয় গা পা ধুই আকৌ পঠিয়াব সেই ক'বলৈ আমুকটোলৈকে যাচোন নানিলোঁ নহয় নাই নহয় সেইটো কাৰণে মই ইমান দেৰিলৈকে চুৰিয়া পিন্ধা নাই হয় ভকত বহুত ভাল যথেষ্ট আহি ল'ব এতিয়া গীতা পাঠ কৰি আছে হ'ব তেতিয়াহ'লে মই এতিয়া গাটো ৰাতিপুৱা ধুলোৱেই বাৰু আকৌ এবাৰ গা ধুই ভাত খালোঁ যে চুৰিয়াখন পিন্ধি ধুনীয়াকৈ ব্যস্ত হৈ যাম আৰু 11:05 মোৰ দৰকাৰ নথকা নহয় মোৰ দৰকাৰ যে চবতকৈ বেছি আমুকটো ক পইচা খুচুৰা নাই আমুকটোহে তামুকটোহে ঐ চিনেন্দা আমি টেঙা কেইটামান ছিঙিব আহক ফোন ছিঙিলে হ'ব মোক ছিঙিলে হ'ব নাই নোৱাৰি আহক পানীটো খুৱালে আহক নহয় আপুনি পানী সেই পিছত কৰিব বাকীখিনি দুইটা মিলিজুলি টেঙাটো ছিঙিলোঁ আকৌ অকলে নোৱাৰি নহয় এই বেছি নহয় দুপোন আপুনি সহায় কৰিলে মোক সহায় কৰি দিব নাই আকৌ হ'ব এইটো কোনটো গোটেইটো খোৱা হৈ গ'ল নে অঁ সেইটো দিলে হ'ব
সেইটো খোৱা খাওক সেইটো টিংটো দি দিয়ক সেইটো খাব ওচৰলৈ দি দিয়ক নচলে দি দিয়ক টিংটো খাব পিছত পিয়াহ লাগিলে আৰু ইটোক অঁ ব'লক টেঙাটো চিলঙা পৰাত ব'লক বাবা আজি হে ইমানকে হয় নি কোনে বনাইছে সেইজনে বনালে তাৰমানে হয় নি এইকেইটা টেঙা চিঙিলোঁ সেইকেইটাকে লৈ দিয়ক হ'ব নালাগে বোলো এইবোৰ থাকিবলৈ দিয়ক লৈ মই লৈ যাম ব'লক সেইবিলাক ব'লক ওলাই সেইবিলাক চাওক অঁ ব'লক গৰম ব'লক বৰ্তা ৰ'ব তামোল আনিছোঁ ৰ'ব তামোল হ'লে বৰ্তাক দিব বৰ্তা তামোল নাখাব ৰ'ব চাহ খাব সঁচাকৈ দেই গৰমটো আজি ইমান মাৰিছে নহয় কালি নিচিনা একেই হে ভালকৈ ধৰি ল'ব দেই আহক এইটো হ'ল আমাৰ বমা ঘৰ নবৌ ঘৰ জাবাংকৈ নবৌ ঘৰ পেহী ঘৰ পৰা এখন ফেন নিলোঁ এই নবৌ ঘৰ পৰা এখন ফেন নিছোঁ সঁচাকৈ দেই আজি নবৌ ঘৰ আৰু পেহী ঘৰ দুই ঘৰ মানুহৰ কাৰণে অকণমান সেই আমন্ত্ৰিত সেই ভকতকেইজনে অকণমান উশাহ পাইছে গতিকে ব'লক জলদি যাওঁ অঁ ইৰা চিৰা হয় বাৰু
অঁ আমি নিছিলোঁ সেই গৰম উঠি থাকোঁতে সেই ৰ'দ দি থাকোঁতে ফেনখন এই নবৌহঁতৰ ঘৰৰ পৰা এতিয়া ফেনখন দিবলৈ আহিলোঁ চঞ্জালো দেই আমি যাওঁগৈ নাই যাওঁ আৰু বস্তু দিবলৈ আছে মন্দিৰৰ বস্তু কিনি দিওঁগৈ পেহীকৰ বস্তু কিনি দিওঁগৈ যাওঁ বতৰ কৈছে এয়া খাই কৈ আজি সোমা পূৰা আমাৰ ঘৰৰ ককা এটা মৃত্যু হোৱা 1 বছৰ হৈ গ'ল আৰু আজি জন্ম নহয় মৃত্যু উৎসৱ পাতিলোঁ আৰু কি ক'ম আৰু দুখ লগা কথা মনত নপৰা নহয় মনত পৰে আৰু এইফালে হৈ এনেকৈ যাওঁগৈ হওক আজি সেইবোৰ তিথি গ'ল ধুনীয়াকৈ আয়োজন কৰিলোঁ হ'ব পাৰে কোনোবাই খাবলৈ নাপাব পাৰে ধুনীয়াকৈ কাৰোবাক মাত এষাৰ দিব নোৱাৰিব পাৰোঁ কিন্তু বিশ্বাসটো এইটোৱেই নিজৰ ওপৰত যে মানুহে একো সমস্যা পোৱা নাই কিনো ক'ম এতিয়া মই কাটি আছোঁ কল কালিলৈ বজাৰ নিবলৈ